কৃষ্টিত আপোনাৰ এটা ঘটনা ঘটিছিল যি কাৰণে সেই সময়ত আপুনি নিজেও জানে যে কিমান দেৰি পলমকৈ যোৱাৰ কাৰণে ৰাকেশ ৰোশনৰ নিচিনা মানুহৰ চকুত অলপ বেয়া পাইছিলে দেৰিকে যোৱাৰ কাৰণে কিন্তু গানটো যেতিয়া কি হৈছিল আপুনি সেই ঘটনাটো ক'ব নেকি একো নাই বম্বেটো ট্ৰেফিক জামটো জানে মানুহ আধা জীৱন ট্ৰেফিক জামত গুচি যায় তাত সেইটো এটা কাৰণ নথকা মই সেইদিনাখন সঁচাকৈ ট্ৰেফিক জামৰ কাৰণে আপোনাৰ পলম হৈছিলে নে অবভিয়াছলি তাৰছে মিত্তাল মোৰ মেনেজাৰ আছিলে বম্বেত মানে মানুহ এজনে কাম কৰি যদি ওলাই যায় মিনিমাম 2 ঘণ্টা আগতে ওলাব লাগিব আৰু দিনটো কাম কৰি যেতিয়া মানুহটো ঘূৰি আহে যদি হিচাপ কৰে দিনটো 5 ঘণ্টামান ট্ৰেফিক জামত যায় তেনেকৈ যদি হিচাপ কৰে গোটেই জীৱনটো আধা জীৱন ট্ৰেফিক জামত যাব ঠিক আছে আপুনি ট্ৰেফিক জামত গৈ পেলাই দেৰি হৈছিল তাৰপিছত কওকচোন কি হৈছিলে তাৰপিছত আহিলোঁ মই আৰু একো নাই তেওঁ ক'লে ইমান দেৰিকৈ কেলৈ আহিছোঁ তই মোক ক'লে দেৰি কেলৈ হ'ল মই ক'লোঁ ট্ৰেফিক কিমান দেৰি হৈছিল আপোনাক সময়ত 1.5 ঘণ্টামান হৈছে মই বোলো দেৰি হ'ল ট্ৰেফিক জাম আছিলে আৰু তেনেকৈ মইতো ইষ্টত থাকোঁ তাৰ পৰা আহিছোঁ তাৰপিছত গানটো দিলে গানটো মই 20 মিনিটমান গাই দিলোঁ তেতিয়া মানে চাইছোঁ মোক দেই মোক সুধিছে তই মেচিন নে মানুহ মই বোলো একো নাই মই যে দেৰিকৈ আহিলোঁ যে টাইমটো মই মিলাই দিলোঁ সেইকাৰণে তাৰপিছত মোক ভাল পোৱা হ'ল আৰু এইবোৰ সৰু সৰু ঘটনা জমি থাকে আৰু